নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ স্বাগতম জনাইছো যি সকলে বৰ্তমান হাই স্কুল টেট উত্তীৰ্ণ হৈ গ্ৰেজুৱেট টিচাৰ পোষ্টৰ বাবে ৰখি আছে তেওঁলোকৰ বাবে এটা খুব ভাল খবৰ প্ৰকাশ পাইছে আজি আসাম ট্ৰিবিউন পেপাৰত সেই তথ্যটো জনাবৰ বাবে এই ভিডিঅটো বনোৱা হৈছে অনুগ্ৰহ কৰি ভিডিঅটো শেষলৈকে চাব এই তথ্যটো দিয়া হৈছে ইয়াতে কেনে ধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু কি সাৱধানতা আপোনালোকে ল'ব লাগিব আৰু লগতে মই জনাব বিচাৰিছো যি সকল ভিউৱাৰ্ছে বৰ্তমান প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে যে মই মোৰ চেনেলটোৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে আসাম টেট সি টেট সেকেন্ডাৰী টেট আহি থকা এটাইবোৰ টেটৰ বাবে বিভিন্ন ভিডিঅ' কোৰ্স আদি ইতিমধ্যে চেনেলটোত বনাইছো আপোনালোকে চাব পাৰিব হেহে যদিহে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে তেনে ধৰণৰ ভিডিঅ'সমূহৰ যিকোনো নটিফিকেশন যদি মই দিও তেতিয়া আপোনালোকে যাতে লগালগ পায় আহকচোন চাও এই বিজ্ঞাপনটো প্ৰকাশ পাইছে তাত লিখা আছে in the overall interest of the intending candidates in the state of Assam the director of secondary education Assam on behalf of the inspector of schools of the respective districts 21 numbers of plain districts এটা মন কৰিব এটা কৈছে যে ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যন অসমে ইন্সপেক্টৰ অফ স্কুলছ যিসমূহ ইন্সপেক্টৰ অফ স্কুলছ আমাৰ 21খন প্লেইন ডিস্ট্ৰিক্টছত আছে বাকিখন হিল ডিস্ট্ৰিক্টছৰ বাদ দি invites online applications from intending and eligible candidates for a post of graduate teacher science arts in provincialized high and higher secondary schools in Assam in graduate scale pay 14,500 to 60,500 grade pay 8,700 per month other allowances as admissible as per rule এটা কথা হৈছে গ্ৰেড পে হ'ব 8,700 টকা আৰু পে স্কেল হ'ব 14,500 টকাৰ পৰা 60,500 টকা আৰু পাৰ্মানেন্ট পোষ্টত নিয়োগ কৰিব প্ৰভিন্সিয়েলাইজড হাই স্কুলৰ হাই সেকেন্ডাৰী যেহেতু আৰু গ্ৰেজুৱেট টিচাৰ ইতিমধ্যে মই কৈছোৱে গ্ৰেজুৱেট টিচাৰ সায়েন্স আৰু আৰ্টছৰ বাবে বিচৰা হৈছে তাৰ পিছত দিছে পোষ্ট ডিটেইলছ shall be available from midnight of 15 September 2020 15 September ৰাতিৰ পৰা এই ডিটেইলছ সমূহ আপলোড হৈ যাব আৰু the provision of online application will remain and accepted till midnight of 30 September 2020 এটা হৈছে আপোনালোকে যেটা এপ্লাই কৰিব সেই এপ্লাই কৰাৰ যেটো ডেট এটো 15 September 2020 ৰ পৰা 30 September 2020 ৰ ভিতৰত কৰিব লাগিব আৰু অন্যান্য তথ্যৰ বাবে ভিজিট কৰিবলৈ দিছে www.madhyamikassam.gov.in এটোতে ভিজিট কৰিব দিছে আৰু ইয়াতে লিখিছে candidates can appear in interview in multiple districts provided they are in a position to appear in such interview in view of the fact that verification process at the district level will be conducted by the district selection committees simultaneously in all the districts at the same date and time এটা কৈছে যে আপোনালোকে 2-3খন ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব নোৱাৰে বুলি কোৱা নাই কিন্তু আপোনালোকে এনেকুৱা ধৰণে ডিস্ট্ৰিক্ট সমূহ সিলেক্ট কৰিব কৈছে যে যদি সাইমালটেনিয়াছলি একেটা সময়তে যদি সকলো ডিস্ট্ৰিক্টতে তেনেকৈ ভেৰিফিকেশন চলি থাকে আপোনালোকে যাতে এপিয়াৰ কৰিব পাৰে এটা অপচন ডিস্ট্ৰিক্ট ওয়াইজ কিমান পোষ্ট আছে চাই লওঁ বৰপেটা সায়েন্সৰ আছে 165 আৰ্টছৰ 292 বঙাইগাঁও সায়েন্সৰ আছে 54 আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ আছে 122 কাছাৰ 97 280 দৰং 30 91 ধেমাজি 40 150 ধুবুৰী 91 207 ডিব্ৰুগড় 109 265 গোৱালপাৰা 4177 গোলাঘাট 127 251 হাইলাকান্দি 80 109 যোৰহাট 98 224 কামৰূপ মেট্ৰ 33 78 কামৰূপ ৰুৰেল 159 356 কৰিমগঞ্জ 109 203 লখিমপুৰ 85 184 মৰিগাঁও 50 125 নগাঁও সায়েন্স 74 আৰু আৰ্টছৰ বাবে আছে 185 নলবাৰী 111 164 শিৱসাগৰ 69 186 শোণিতপুৰ 125 192 তিনচুকীয়া 96 আৰু 162 টোটাল সায়েন্সৰ বাবে পোষ্ট আছে 1843 আৰু সায়েন্সৰ টিচাৰৰ বাবে আছে 3903 আৰু টোটাল আছে 5746 এতিয়া professional qualificationৰ কথা ইয়াতে দিছে for the direct recruitment in the post of graduate teacher for the graduate teacher arts
graduate or postgraduate from recognized university in arts subject with at least 50 marks in either graduation or postgraduation or equivalent, and Bachelor of Education from National Council for Teacher Education and recognized institute, but degree obtained from off-campus and distance education shall not be considered. Off-campus বা distance education যদি আপোনালোকে লৈছে তেনেহলে নহব। ইগনোৱাৰীৰ পৰা যদি লৈছে হয়তো তেওঁলোকে তাৰপৰা একচেপ্ট নকৰে। সায়েন্স টিচাৰৰ বাবেও সেই একেটাই বিচাৰিছে, গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন ইন সায়েন্স হেভিং ৰিকগনাইজ ইউনিভাৰ্চিটি 50% মাৰ্কছ, আৰু বিএড বিচৰা হৈছে অফ কেম্পাছ নহ'ব বুলি কৈছে। ইন ৰেচপেক্ট অফ secondary TET candidate must obtain 60% marks in each paper for unreserved category and 55% marks for OBC, MOBC, ST, SC, PWD category. এতিয়া কথা হৈছে যেহেতু দুখন পেপাৰতে 60% মাৰ্কছ পাব লাগে বুলি কৈছিলে আৰু ST, SC, OBC ৰ বাবে 55% মাৰ্কছ পাব লাগে বুলি কৈছিলে, সেয়ে সেই ক্ৰাইটেৰিয়াটো যদি আপোনালোকৰ ফুলফিল হৈছে গ্ৰেছ মাৰ্ক সহ তেতিয়াহে আপোনালোকে এটা এপ্লাই কৰিব পাৰিব বুলি কৈছে। তাৰপিছত ইয়াতে কিছুমান সিলেকশ্যন অফ গ্ৰেজুৱেট টিচাৰৰ দি দিছে। 100 marks on percentage of marks in BA, BCom, BSc examination in case of major honors. The marks obtained in major honors shall be taken into consideration. যদি মেজৰ বা অনাৰ্ছ লোৱা আছে তেনেহ'লে আপোনালোকে 100 marks পাব on the percentage of marks, মানে আপোনালোকে যিমান মাৰ্ক পাইছে সেই পাৰ্চেণ্টেজটোৰ ওপৰত 100 marks পাব, মানে 70 যদি পাইছে ইয়াৰ পৰা হয়তো 70 marks আপোনালোকক দিয়া হ'ব আৰু মেজৰ অনাৰ্ছৰ কনচিডাৰেশ্যনটো লোৱা হ'ব। 100 marks on percentage of marks in HS final examination, অৰ্থাৎ আপোনালোকে যদি HS ফাইনেল এক্সামিনেশ্যনত 80% পাইছে তাৰ 100 মাৰ্কছৰ 80% আপোনালোকক দিয়া হ'ব। 100 marks on percentage of BEd, BT, BEd final examination, 100 marks on percentage of TET or 60 marks for 15 years of experience as an undergraduate or junior teacher in provincialized high and higher secondary school having requisite academic and professional qualification. Any experienced teacher who had appeared but could not secure the minimum qualifying 60 marks in TET shall be awarded at least 60 marks in respect of their experience if she has already completed 15 years of teaching experience. Any marks secured by such candidates teacher over and above 60 qualifying marks in shall be counted additional in respect of TET for such teacher. Explanation. For the purpose of calculation of marks under the categories mentioned in the clauses 1, 2, 3, 4 above, it may be clarified that if a candidate secures, for example, 60 marks in a particular examination, he secures 60 marks out of 100 allotted in the concerned examination. Or 50 marks hole 25 marks for 1 year of teaching experience as contractual teacher plus 25 marks for 2 years subject to consideration of a minimum period of 2 years. Contractual teacher jodi korise 50 marks teaching experience for teacher working continuously on fixed pay basis other than contractual, 10 marks for NCC, 10 marks for participating in recognized sports at national level, 10 marks for achievements in cultural activities or totho dise. Aru koise criteria separate merit list will be prepared for each category of post. Aru a candidate must not be less than 18 years and more to 40 years otke upor thakile nohobo boli koise. 43 years for OBC, MOBC, 45 years for SC, ST, 50 years for persons with disability at a totho di dise. Online applications and documents submitted by the candidates will be verified along with the original testimonies by the district selection committee. The district-wide detailed schedule and venue for screening verification of documents will be notified in the official website of Nadia Hobo. There will be reservation relaxation for economically weaker section as per government rules. Online applications and documents submitted by the candidate will be verified using modern technology with the help of DigiLocker, Government of India, and by scanning barcode or QR code for ensuring genuineness of the uploaded documents as well as by back office verification with the competent board, council, authority, etc. DigiLocker adir jodi apnaloke kiba documents download kori die tenehole সেই ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিব QR কোড দি পেলাই, মানে আপোনালোকে যদি কিবা ফেক ডকুমেণ্টছ দিয়ে তেতিয়া তাতে অসুবিধা হ'ব বুলি তেওঁলোকে কৈছে।
আৰু বাকিখিনি তথ্য ইয়াতে দিয়া আছে আৰু এপ্লিকেশ্যন ফৰ্মখনৰ ইয়াতে কপি এটা তেওঁলোকে দিছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে আৰু ইয়াতে দিছে ডকুমেন্টছ আপলোডেড এজ মেনশ্যন বিলো শুড বি কালাৰ্ড স্কেন কালাৰ স্কেন কৰিবলৈ কৈছে আপোনালোকে ব্লেক এণ্ড হোৱাইট স্কেন কৰিলে নহ'ব আৰু PDF ফৰ্মেটত দিবলৈ কৈছে পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ HSLC মাৰ্কশিট এণ্ড এডমিট কাৰ্ড এজ প্ৰুফ HSLC marksheet and certificate of degree in case of candidates for a post of graduate teacher or science shall submit all 3-year marksheet অকল এটা ইয়াৰৰ নহয় গোটেই 3-year marksheet জমা দিব লাগিব বুলি কৈছে post graduation marksheet and certificate in case of less than 50% marks in graduation high school TET certificate marksheet B.Ed marksheet first year second year and certificate ফার্স্ট ইয়ার আর সেকেন্ড ইয়ার দুইটারে দিব কৈছে যেহেতু 2 ইয়ার B.Ed হয় আর সার্টিফিকেট দিবলৈ কৈছে পাস সার্টিফিকেট কাস্ট সার্টিফিকেট দিব লাগিব NCC সার্টিফিকেট দিব লাগিব এক্সপেৰিয়েন্স সার্টিফিকেট দিব লাগিব যদি আছে আৰু বাকিখিনি ইয়াতে তথ্য দিছে যে অনলাইন সাবমিশন হোৱাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেকশন কমিটিয়ে ভেৰিফিকেশন কৰিব আৰু ফলোইং সেলফ এটেস্টেড কালাৰ কপিজ অফ সার্টিফিকেটস এণ্ড ডকুমেন্ট টু বি সাবমিটেড মাৰ্কশিট অফ HSLC HSLC, BA, BSc, pass certificate of marksheet of high school TET, certificate and marksheet of high school TET যেহেতু একেখনে, certificate and marksheet of B.Ed, certificates in support of scheduled caste, disability certificate of NCC, certificate of recognized sports level, certificate ex-serviceman, EWS ইত্যাদি তথ্য ইয়াতে দিছে আৰু বিজ্ঞাপনটো প্ৰকাশ কৰিছে ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যন অসম কাহিলিপাৰা গুৱাহাটী 781019 এতিয়া তথ্যটো মই পুনৰ আপোনালোকক এটা গুৰুত্বপূৰ্ণ যেটো তথ্য মই মেনশন কৰিছিলো হেতু আপোনালোকক আকৌ কৈ দিছো হেতু হৈছে 15 সেপ্টেম্বৰৰ মিডনাইটৰ পৰা 30 সেপ্টেম্বৰৰ মিডনাইটলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ৱেবছাইটটো হৈছে www.madhyamikosom.gov.in আৰু আপোনালোকৰ ইয়াতে যেটো পাৰ্চেন্টেজ কাউন্ট কৰা হ'ব ইয়াতে পাৰ্চেন্টেজৰ কথাটো হৈছে ইয়াতে আপোনালোকৰ BA BSc হ'ব HS ফাইনাল হ'ব B.Ed হ'ব আৰু TET হ'ব ইয়াতে আপোনালোকৰ মেট্ৰিকৰ মাৰ্কটো কাউন্ট হ'ব বুলি লিখা হোৱা নাই এখিনি তথ্য জনাবৰ বাবে ভিডিওটো বনাইছিলো যদিহে আপোনালোকে ভিডিওটো চাই ভাল পালে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰিব সকলোৰ লগতে শেয়াৰ কৰিব কিবা তথ্য যদি জানিব থাকে কমেন্ট কৰি পেলাই জনাব আৰু লগতে মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লব যিকোনো ইনষ্টেন্ট নটিফিকেশনৰ বাবে আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ